তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবেই ভালে আছে এণ্ড ময়ো ভালে আছোঁ আৰু আপোনালোকে যিহেতু গম পায় আমাৰ অহাকালি 13 তাৰিখ বছৰৰ আটাইতকৈ ডাঙৰ যোনটো চেল আমি দিওঁ এই 13 তাৰিখ আহি পালেই চবেই ইমান দিন ধৰি বহুত ৱেইট কৰি আছে যে এই 13 তাৰিখ কেতিয়া আহিব আমাৰ এই আটাইতকৈ ডাঙৰ অফটো কেতিয়া আহিব চবেই ৱেইট কৰি আছিলে তো সেই ইন্তজাৰৰ মানে ঘড়ী এতিয়া খতম হৈছে আৰু তো কালি আমি এই অফ দিম যোনটো আমি বছৰৰ আটাইতকৈ ডাঙৰ অফ দিওঁ তো আপোনালোকে যদি ভাবি আছে এই 13 তাৰিখে শ্বপিং কৰিম বুলি আপোনালোকে অলপ সোনকালে আহিব লাগিব কাৰণ আপোনালোকে জানে আমাৰ ইয়াত কেনেকুৱা ভিৰ হয় ফুটফলটো বহুত বেছি বাঢ়ি যায় তো সেইকাৰণে আপোনালোকে অলপ সোনকালে আহিব আৰু আমাৰ অফবিলাক কালি সকলো বস্তুতে থাকিব আপুনি ইলেক্ট্ৰনিক্স কয় ক্লথিং কয় সকলো বস্তুতে থাকিব আপোনালোকে মোবাইল ফ্ৰিজ টিভি এচি সকলো বস্তুত মানে বছৰৰ আটাইতকৈ বেছি ডিছকাউণ্ট এই কালিৰ দিনটোতে পাব আৰু লগতে কাপোৰত ফ্লেট 50% থাকিব তো আপোনালোকে যদি ভাবি আছে শ্বপিং কৰিম অলপ সোনকালে আহিব লাগিব আৰু সোনকালে আপোনালোকে শ্বপিংবিলাক কমপ্লিট কৰিব লাগিব নহ'লে আপোনালোকে মানে প্ৰতিটো বছৰৰ নিচিনা ৰাতি 12টালৈকে লাইনত ৰখি থাকিব লাগিব তেনেকুৱা অৱস্থা হৈ যায় আপোনালোকে গম পায় তো আপোনালোকে যিমান পাৰে অলপ সোনকালে আহিব আৰু সোনকালে আপোনালোকৰ শ্বপিংবিলাক কমপ্লিট কৰিব তো আপোনালোকে পাৰিলে ভিডিঅ'টো অলপ বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে চবেই গম পায় কালিৰ দিনটো আমাৰ অফ থাকিব তো আপোনালোকে ভিডিঅ'টো সকলো আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলত মানে শ্বেয়াৰ কৰি দিব যাতে চবেই গম পায় আৰু তেতিয়ালৈকে আপোনালোক চবেই ভালে থাকিব চবক ভালে থাকিব দিব লাভ ইউ অল থেংক ইউ